আকৌ এটা ডাঙৰ পলিটিক্স অসমৰ মুখ্যমন্ত্ৰী আৰম্ভ কৰি দিলে যে আগত যিমানবিলাক মানুহে অৰুণোদয় পাই আছিলে কেইদিনমানৰ আগতে যোৱা বছৰ যিবিলাক অযোগ্য বুলি ভাবিছিলে তেওঁলোকৰ নামবিলাক কাটিয়ে দিছিলে বাকি যিসকলে পাই আছিলে সেইসকলৰ নামবিলাকো এবাৰ কাটি সেইসকলকো আকৌ প্ৰাৰ্থী আগতে পায়ে আছিলে তেওঁলোকক আকৌ পাবনে নাপাব তাৰ প্ৰাৰ্থিত্ব তেওঁলোকে পোৱাৰ কাৰণে প্ৰাৰ্থিত্বৰ প্ৰত্যাশী ৰূপে তেওঁলোকক আকৌ আবেদন কৰিবলৈ দিছে অৰ্থাৎ যিসকলে অৰুণোদয় পাই আছিলে পাই থকা মানুহবিলাকক আকৌ নাম কাটি তেওঁলোকক আকৌ আবেদন কৰিবলৈ কোৱা কথাটো অত্যন্ত বেয়া হৈছে মইতো ভাবো যে এইটো কৰাটো এটা নিৰ্বাচনী এটা তেওঁলোকৰ মানুহৰ মাজত মানে ব্ল্যাকমেইলিং কৰি ভোট ল'বৰ কাৰণে পঞ্চায়ত নিৰ্বাচন আৰু ২৬ৰ নিৰ্বাচনত ভোট ল'বৰ কাৰণে কৰা এটা অত্যন্ত ২ নম্বৰী ব্ল্যাকমেইলিং এইটো বন্ধ কৰিব লাগে যিসকলে পাই আছে পাবলৈ দিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিলে যে প্ৰত্যেকজন মানুহক যাৰ ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় দিম মুখ্যমন্ত্ৰীৰ কথা আছিলে এইটো মুখ্যমন্ত্ৰীয়ে সকলো ৰাইজক প্ৰতিশ্ৰুতি দিছিলে এমপি ইলেকশ্যনৰ তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিলে যে আমি ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালক অৰুণোদয় দিম এতিয়া ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালক অৰুণোদয় দিয়াৰ পৰিৱৰ্তে প্ৰত্যেকটো সমষ্টিত ১০-১২ হাজাৰ অৰুণোদয়ৰ সংখ্যা বঢ়াব বুলি কৈছে গতিকে সকলো ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় নাপায় বহুত মানুহ থাকি যাব সেইকাৰণে এই মুহূৰ্তত ৰাইজৰ দলৰ দাবীটো হ'ল যদি সঁচাকৈ অসমৰ মহিলাক অৰুণোদয় দিব লাগে সকলোকে দি দিব লাগে এনেকৈ ব্ল্যাকমেইলিং কৰিবৰ কাৰণে কেইজনমানক দিব কেইগৰাকীমানক দিব আৰু ক'ব যে যদি তোমালোকে বিজেপি কৰা তেতিয়াহে পাবা পঞ্চায়ত ইলেকশ্যনৰ আগতো আকৌ নতুনকৈ আকৌ হিতাধিকাৰী নিৰ্বাচন কৰিব আকৌ এমপি ইলেকশ্যনৰ আগত আকৌ হিতাধিকাৰী নতুনকৈ নিৰ্বাচন কৰিব আকৌ বিধানসভা ইলেকশ্যনৰ আগত আকৌ হিতাধিকাৰী নিৰ্বাচন কৰিব এনেকৈ একেটা বস্তুকে ব্ল্যাকমেইলিঙৰ হাতিয়াৰ ৰূপে ব্যৱহাৰ কৰাটো অত্যন্ত বেয়া কথা হৈছে সেইকাৰণে মই শিৱসাগৰত গোলাঘাটত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে যে যাৰ ৰেচন কাৰ্ড আছে সকলোকে অৰুণোদয় দিবৰ কাৰণে আৰু তাতোতকৈ বেছি অসমৰ প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যাতে অৰুণোদয়টো কেতিয়াও তেওঁলোকৰ ব্ল্যাকমেইলিঙৰ হাতিয়াৰ নহয় বিজেপি কৰিলেহে অৰুণোদয় পাব এই পলিটিক্সটো যাতে কৰিব নোৱাৰে তাৰ কাৰণে মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো